নাজিৰাত CPIৰ প্ৰাৰ্থী কনক গগৈৰ সংবাদমেল। নিৰ্বাচনী ইস্তাহাৰ মুকলি CPIৰ। ইস্তাহাৰত অসমৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত গ্ৰহণ কৰা কাৰ্যসূচীৰ প্ৰকাশ। পুনৰ নিৰ্ধাৰণে নিশ্চিতভাৱে প্ৰভাৱ পেলাব, গোটেইকেইটা দলকে প্ৰভাৱ পেলাব। গোটেইকেইটা দলৰ ক্ষেত্ৰত মই আমাৰ তিনিটা কথা কৈছোঁ, CPI, কংগ্ৰেছ আৰু BJP। কংগ্ৰেছৰ ভোট ইতিমধ্যে মই ক'লোঁ আপোনাক কমিব। কংগ্ৰেছৰ ভোট কিমান কমিলে আপোনালোকে জানে? 2021 চনৰ নিৰ্বাচনত 683টা ভোটত লিড লৈছিল। 2024 চনৰ নিৰ্বাচনত 127টা ভোটত লিড লৈছে। কিমান কমিলে? পঞ্চায়ত নিৰ্বাচনত 17,000 ভোট কমি গ'ল। কিমান কমিলে? মানে পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰৰ লগত তুলনা নহয়, কাউন্সিলৰ পদৰ প্ৰাৰ্থীৰ ভোটৰ লগত তুলনা নহয়, কিন্তু ZPC ভোট কেইটা পাৰ্টি ভোট? ZPC 4টা ZPCত কংগ্ৰেছে পালে কিমান? 40,000। BJPয়ে পালে কিমান? 57,000। 17,000 লিড ল'লে। সেই দৃষ্টিকোণেতো কংগ্ৰেছটো বেকফুটত গুচি গ'ল। কিন্তু লোকসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটৰ লগত বিধানসভা বা লোকসভা নিৰ্বাচন নিমিলে, পাৰ্থক্য আছে। কিন্তু মই আপোনাক দেখাইছোঁ কথাটো যে কিমান কমি আছে। তাৰ পৰা এই যিটো হ'ল ডিলিমিটেশ্যন, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ভোটাৰৰ সংখ্যা কিমান আহিল, কিমান সোমালে? টোটেল ভোটাৰৰ সংখ্যা এতিয়া 1,82,000 হ'ল। 1,82,000। আগতে 17,000 আছিল, 1,17,000। 1,17,000 পৰা কিমান ভোট আহিল? এতিয়া 6খন বাগান অন্তৰ্ভুক্ত হৈছে। এখন বাগানত কিমান ভোট আছে? মিনিমাম 1200তকৈ বেছি আছে, 2000 মান হ'ব চাগে, মই একজেক্ট ফিগাৰটো নাজানিম। 1500-2000 ভিতৰত হ'ব এভাৰেজ। 1500লৈ 6খন পঞ্চায়তত 6-15-90, 9,000 ভোট সেই হিচাপে সোমাইছে। আৰু গ্ৰামাঞ্চলত, গোটেই গ্ৰামাঞ্চলত 8খন গাঁও পঞ্চায়ত, 8খন গাঁও পঞ্চায়তৰ পৰা কিমান সোমাইছে? আমাৰ নাজিৰা গাঁও নাজিৰা পঞ্চায়ত সমষ্টিৰ পৰা অকল দোলাকাষৰীয়া পঞ্চায়তখন ওলাই গৈছে, 5,000 ওলাই গৈছে ভোট, 5,000 ভোট ওলাই গৈছে বৰ ধৰক। কিন্তু বাকী 8খনটো সোমালে। 8খনৰ পৰা আমি 8-5 গুণ 40,000 ভোট তাৰ পৰাই সোমাইছে, বেছি হ'ব সংযোজন। হয় হয়, নিৰ্ভৰ কৰিছে। এতিয়া কেইবাটাও কেলকুলেশ্যন হৈছে নাজিৰাত আমাৰ কমিউনিটি ভিত্তিত যদি চাই, টি কমিউনিটি, মুছলিম মাইনৰিটি কমিউনিটি, আহোম কমিউনিটি আৰু বৰ্ণ হিন্দুকে আদি কৰি বিভিন্ন কাষ্ট হিন্দুবিলাক বিভিন্ন ধৰণৰ তাত হেৰি আছে। এতিয়া মই যে কৈ আছোঁ আমাৰ সপক্ষত ভোটদান পৰিব বুলি, ইয়াত কেইবাটাও এংগুলত ইয়াত BJP আৰু কংগ্ৰেছৰ কেণ্ডিডেটৰ বিৰুদ্ধে ভোটদান হ'ব। মই সেই পইণ্টটো কৈছোঁ। ইয়াৰ উপৰিও কমিউনিটি হিচাপে যদি চাই, আপুনি টি কমিউনিটিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হ'ব? টি কমিউনিটি এটা বৃহৎ অংশ নাজিৰা সমষ্টিত। এই অংশটো এতিয়া BJP কেণ্ডিডেটক লৈ ছেটিছফাই নহয়। তেওঁলোকে কি ভূমিকা পালন কৰিব, এই কথাখিনি আছে। আৰু বিগত সময়ছোৱাত চাহ শ্ৰমিকসকলৰ কাৰণে আটাইতকৈ বেছি সৰব ভূমিকা কোনে পালন কৰি আহিছে? না কংগ্ৰেছ না BJP, কোনো এটাই কৰি অহা নাই। দুইটা দলৰ নেতৃত্বত চৰকাৰ হৈছে, কিন্তু তেওঁলোকৰ দৈনিক মজুৰিটো বৃদ্ধি কৰাৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে কাৰ্যকৰী নকৰিলে। যি সময়ত আমি কৈ আছোঁ বাৰে বাৰে যে কমিউনিষ্টৰ চৰকাৰ চলি আছে কেৰেলাৰ কমিউনিষ্টৰ চৰকাৰে চাহ শ্ৰমিকৰ দিন মজুৰি ডিচেম্বৰ মাহৰ আগলৈকে আছিল 483 টকা দৈনিক, আৰু এতিয়া 63 ৰুপিজ বৃদ্ধি কৰি 546 টকা কৰিলে। যদি কেৰেলা কমিউনিষ্টৰ চৰকাৰে যদি চাহ শ্ৰমিকৰ মজুৰি দৈনিক 546 টকা কৰিব পাৰে, তেতিয়াহ'লে আমাৰ অসমত আটাইতকৈ বেছি চাহ শ্ৰমিক আছে, আটাইতকৈ চাহ বাগান বেছি আছে। অসমৰ শ্ৰমিকসকলৰ দিন মজুৰি 351 টকা তেওঁলোকে কৈছিল BJPয়ে কৰিম বুলি। সেইটোকে কিয় নকৰিলে BJPয়ে? এই MLA সকলে কিয় প্ৰশ্ন নুতুলিলে? বা আমাৰ কংগ্ৰেছৰ MLA সকলেও কিয় প্ৰশ্ন নুতুলিলে যে এখন চৰকাৰে যদি পায় একেখন সংবিধানৰ গণ্ডিত থাকি, আমাৰ অসম চৰকাৰে কিয় নোৱাৰে? এই প্ৰশ্নটো কিয় নকৰিলে? এই কথাখিনি শ্ৰমিকসকলৰ মাজত কোনে কৈছোঁ? আমি কমিউনিষ্ট পাৰ্টীয়ে কৈছোঁ, কিন্তু কংগ্ৰেছ আৰু BJPটো কোৱা নাই সেইবিলাক কথা। এই কথাখিনি আমি তুলি ধৰিব লাগিব বিধানসভাত। গতিকে সেই চাহ শ্ৰমিকৰ বৃহৎ সংখ্যক লোকে এইবাৰ আমাক সমৰ্থন কৰাৰ কথা অৱগত কৰিছে। যিহেতু আমি শ্ৰমিকৰ পাৰ্টি,
কমিউনিষ্ট পাৰ্টিটো যিহেতু শ্ৰমিকৰ পাৰ্টি, গতিকে শ্ৰমিকসকলৰ স্বাৰ্থত আমি মাত মতাৰ কাৰণে আমাক সমৰ্থন কৰাৰ কথা কৈছে এইবাৰ। গতিকে সেই এংগুলত আমাৰ বিজয় হোৱাৰ সম্ভাৱনাটো আমি আপোনালোকক অৱগত কৰিছোঁ। উক্ত ইস্তাহাৰত আছে অসমৰ কৃষি ব্যৱস্থা আধুনিকৰণ, নিবনুৱা সমস্যা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকা কাৰ্যকৰী কৰা, অসংগঠিত শ্ৰমিক আৰু আঁচনিভুক্ত কৰ্মী সহায়িকাসকলৰ মাননিৰ পৰিৱৰ্তে মজুৰি বৃদ্ধিৰ দাবী, সাংবিধানিক ৰক্ষা কৱচ সংবিধান সংশোধন কৰি অসমক বিশেষ ৰাজ্য মৰ্যাদা প্ৰদানেৰে ৰাজ্যখনৰ সুৰক্ষা, আন্তঃৰাষ্ট্ৰীয় সীমা সমস্যা সমাধান, বান গৰাখহনীয়া সমস্যা সমাধানৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে প্ৰবল জনমত গঢ়ি তোলাৰ বিষয়ে ইস্তাহাৰত প্ৰকাশ পাইছে। বিৰোধী ঐক্যমঞ্চৰ লগত অংশীদাৰ হৈ অসমত গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰিব বুলি কয় কনক গগৈয়ে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।